হয় নিশ্চিতভাৱে প্ৰতিটো ঘণ্টাই প্ৰতিটো মিনিটে বিটিআৰৰ উন্নয়নক লৈ সপোন দেখা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ গৃহ সমষ্টিৰ এক দুৰ্বিষহ জিয়া ছবি আমি দেখুৱাবলৈ এক স্থানত উপস্থিত আছোঁ আৰু মই বৰ্তমান যি স্থানত উপস্থিত আছোঁ এয়া হৈছে তামোলপুৰ জিলাৰ গয়বাৰী সমষ্টিৰ গুৱাকচি গাঁও আৰু সহযোগীয় পৰিৱেশখিনি প্ৰথমতে দেখুৱাই ল'ব। এয়া এখন বাঁহৰ সাঁকো আৰু এই অঞ্চলটোৰ মাজেৰে বৈ গৈছে ডিমিলা নৈ আৰু সেই ডিমিলা নৈৰ ওপৰতে থকা এই বাঁহৰ সাঁকো আচলতে যে আপোনালোকে দেখিছে এয়া কিন্তু কোনো চৰকাৰে বনাই দিয়া নহয়। এই অঞ্চলটোৰ লোকে প্ৰতি বছৰে তেওঁলোকে নিজে নিৰ্মাণ কৰি আহিছে এই বাঁহৰ সাঁকোখন আৰু প্ৰতিবাৰে বান আহে, প্ৰতিবাৰে নৈৰ পানী বৃদ্ধি পোৱাৰ লগে লগে এই দলংখন উটুৱাই লৈ যায় আৰু তাৰ পিছত ৰাইজে প্ৰতিবাৰে নিৰ্মাণ কৰিব লগা হয় এই বাঁহৰ সাঁকোখন। মোৰ সহযোগে যদি কিছু আগফালৰ পৰিৱেশখিনি দেখুৱাই তেতিয়াহ'লে অনুভৱ কৰিব পাৰিব যে মই যি বাঁহৰ সাঁকোত বৰ্তমান ওপৰত উপস্থিত আছোঁ সন্মত নহয়, ৰাইজে নিৰ্মাণ কৰিছে আৰু যিকোনো সময়ত ভাঙি যাব পাৰে আৰু এই বাঁহৰ সাঁকোৰ দলঙৰ পৰাই কিন্তু আচলতে ইয়াৰ পৰা পৰি দুৰ্ঘটনাগ্ৰস্ত হৈ প্ৰায় কেইবাজনো লোকৰ ইতিমধ্যে মৃত্যু হৈছে। তাৰ পিছতো কিন্তু খবৰ নাই এই অঞ্চলটোৰ আচলতে যি লোক আছে এই লোকসকলৰ খবৰ ল'বলৈ কিন্তু কোনো জনপ্ৰতিনিধিৰ বৰ্তমানো কিন্তু সময় নহ'ল এই স্থানত আহিবলৈ তেওঁলোকৰ সমস্যা দূৰ কৰিবলৈ। আৰু মোৰ সৈতে কিছু লোক আছে, আমি তেওঁলোকৰ সৈতে কথাখিনি পাতিম, অঞ্চলটোৰ যি মূল সমস্যা এই মূল সমস্যা সন্দৰ্ভত আমি আলোচনা কৰিম। কিন্তু আজি নহয়, এয়া প্ৰায় ৮০-৯০ বছৰৰ পুৰণা, অৰ্থাৎ তেনেধৰণে এই অঞ্চলটোৰ লোকে ক্ৰমাৎ সময়ৰ পিছত সময় ধৰি তেওঁলোকে নিৰ্মাণ কৰি আহিছে। মই প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ কিমান বছৰ ধৰি হ'ল আপোনালোকে এই ধৰণে আচলতে জীয়াই আছে? বস্তুটোতো আমাৰ দেউতাকৰ দিনৰ পৰাই এনেকৈ আছে। কোনো চৰকাৰে আমাৰ ইফালে গুৰুত্ব নেদে, গুৱাকচি বুলি কোনো চৰকাৰে গুৰুত্ব নেদে, কি ইপিপিএল কি বিজেপি কি কংগ্ৰেছ হাগ্ৰামা কোনো চৰকাৰে আমাৰ বিটিচি গাঁও যিটো আমাৰ বিটিচিত পৰছি গাঁওখন গুৱাকচি আজিলৈকে কোনো এখন চৰকাৰে গুৰুত্ব নেদে। এইটো প্ৰমোদ বড়োৰ গৃহ সমষ্টি, প্ৰমোদ বড়ো আহিছিলে নাই আপোনালোকৰ? প্ৰমোদ বড়ো আহিছে, তেওঁৰ প্ৰতিশ্ৰুতি দিছিলে গুৱাকচি গাঁৱৰ বা চাপাতল গুৱাকচি বৰবেলা গাঁৱৰ কোনো এটা সমস্যা নাথাকে, কিন্তু গুৱাকচি গাঁৱৰ সমস্যা চাওক, ৰাস্তা ঘাট চাওক কেনেকুৱা, কিমান দূৰলৈকে চাওক, ৰাস্তা ভাঙা গাৰা, এখন চাইকেল লৈ যাব নোৱাৰে, সৰু ছোৱালী খোজ কৰি যাব নোৱাৰে। এই দলংটোৰ অৱস্থাটো চাওক কি অৱস্থা হৈ আছে আপোনালোকে। ইয়াত যদি কোনো ৰোগীয়া লোক যদি থাকে, কোনো লোকক যদি পাৰ কৰিব লগা হয় তেতিয়াহ'লে কেনেধৰণে ভাৰ বান্ধি কান্ধত কৰি পাৰ কৰিব লাগে, তাৰ বাহিৰৰ উপায় নাই। এইখন দলংগি ঠেলাও নাযায়, চাইকেল এখন নাযায়, কেনেকে যাব বেমাৰীটো লৈ? কেতিয়াবা বেমাৰীক গাড়ী এখন ফোন কৰিলে নাযায়, গুৱাকচিত নাযায়, আপোনালোকে কালাকুচিত লৈ গ'লে হওক, ৰাস্তা বেয়া, এনেকেহে কয়। যিহেতু আমি উল্লেখ কৰিছোঁ এইটো প্ৰমোদ বড়োৰ গৃহ সমষ্টি, প্ৰমোদ বড়োৱে বিভিন্ন সময়ত সংবাদ মাধ্যমত নিশ্চয় আপোনালোকে শুনিছে প্ৰতিটো সময়ত উন্নয়নৰ কথা কৈ থাকে, পৰিৱৰ্তনৰ শ্লোগান দি তেওঁ বিটিআৰৰ যি গাড়ীত বৰ্তমান তেওঁ শাসনাধিষ্ঠ চৰকাৰত তেওঁ অধিষ্ঠিত হৈ আছে। প্ৰমোদ বড়োক কি আহ্বান জনাব? যিহেতু প্ৰমোদ বড়োক মই এইটোৱে ক'ব খোজোঁ, তেওঁ আমাৰ যিহেতু বিটিচি চিফ, তেওঁৰে এইটো সমষ্টি গুৱাকচি গয়বাৰী সমষ্টিটো এইটো তেওঁৰে, তেওঁ ইয়াৰ পৰাই ইলেকশ্যন খেলাই জিতছি। গতিকে মই তেওঁকে এটা অনুৰোধ কৰোঁ যে গুৱাকচি ৰাইজৰ এই দলংখন আৰু ৰাস্তাটো বনাই দি যে গুৱাকচি ৰাইজৰ বহুত ভাল কাম কৰে বুলি মই তেওঁক আহ্বান জনালোঁ। নিশ্চিতভাৱে আন একাংশ মই আপোনাৰ পৰা জানিছোঁ যদি কিছু আগুৱাই আহে উন্নয়নৰ কথা কৈ থকা হৈছে, চৌদিশে উন্নয়নৰ পৰিৱৰ্তনৰ শ্লোগান, আপোনালোকেও নিশ্চয় সেই উন্নয়নৰ শ্লোগানৰ কথা শুনিয়ে ভোট দিছিলে কোনোবা এখনৰ দলক। বৰ্তমানৰ পৰিৱেশখিনি আপোনালোকৰ সলনি হোৱা নাই, কেনেধৰণে জীয়াই আছে? তাৰমানে এইটোতো যিটো আমাৰ ইলেকশ্যনৰ সময়ত আহে, যিখিনি মানুহ আহে ইলেকশ্যনৰ টাইমত স্কুলত ল'ৰা ছোৱালী যাব নোৱাৰে ভাঙা, আৰু যিটো ইলেকশ্যনৰ সময়ত আহে সেনেকৈ কয় দলংটো হৈ যাব, এইবাৰ আমাক জিতাই দিব, ভোট দি পেলাই আমি দলংটো বনাই দিম। ইলেকশ্যন যোৱাৰ পিছত আৰু সেনেকৈ এইটো গুৰুত্ব নিদিয়ে। আগত 2-3 জন মৰিছে ইয়াৰ পৰা পৰি মৃত্যুমুখত পৰিছে। ইয়াৰ মাজত দুটা বেছি বছৰ হোৱা নাই, 4-5 বছৰ আগত এটা মৰিছে, আৰু মাজে মাজে আৰু কাৰোবাৰ ভৰি ভাঙি যায়, হৈ থাকে। মই আপোনাৰ পৰা এটা কথা জানিছোঁ যে পদুম বাহাদুৰ চৌহানৰ দিনৰ পৰাই আপোনালোকে কৈছে ইয়াত আপোনালোকে মানুহবিলাকক জনপ্ৰতিনিধিসকলক লৈ আহিছিলে। পদুম বাহাদুৰ চৌহানক আমি বিৰাট এটা আশা কৰি তেওঁকো আমাৰ বাবা বা ডাঙৰ ভাইয়ে ভোট দিছে, তেতিয়া আমি ইলেকশ্যনৰ ভোট দিয়াৰ কাৰণে আমাৰ উপযুক্ত আমি বয়স হোৱা নাই, কিন্তু তেওঁকো আমি কলগছৰ ভেল বান্ধি তেওঁৰ পৰিবাৰক আৰু তেওঁক এই ডিমলা নদী আমি পাৰ কৰিছিলোঁ, আমাৰ ৰাস্তাটো চাই যাওক, আমাৰ স্কুলটো চাই যাওক, আমাৰ দলংখন চাই যাওক, তেওঁ আমাক এটা প্ৰতিশ্ৰুতি দিছিল বোলে। প্ৰতিশ্ৰুতি কিমানজন লোকে দিছে, কোনে কোনে দিছে আপোনাক? যিকোনো চৰকাৰে প্ৰত্যেকে, কংগ্ৰেছে দিলাক, হাগ্ৰামাই দিলাক, এতিয়া ইপিপিএল চৰকাৰ আছে প্ৰমোদ বড়ো তেওঁ দি আছে, হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেওঁতো বহুত উন্নয়ন কৰিম বুলি কৈ আছে। আপোনালোকে চাওক উন্নয়নৰ ধাৰাগিলা চাওক কেনেকুৱা উন্নয়ন হৈ আছে। আজি
এই স্কুলত যাওয়ার কারণে আমার সৰু আজি আমাৰ ইয়াতে কালাবচি হ'ল হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ল'ৰা ছোৱালী কিমান আপডাউন কৰে আপোনালোকে নিজে এটা অনুভৱ কৰক কিন্তু আজিলৈকে দলংখনৰ অৱস্থা চাওক কেনেকৈ যায় এইটো স্কুলত ল'ৰা ছোৱালীবিলাক নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনি সময়তে এই সকলো ৰাইজৰ কাষত থাকি আমি ৰাইজৰ হৈ আমিও প্ৰশ্ন উত্থাপন কৰিছোঁ বিটিআৰ প্ৰধান প্ৰমোদ বড়োলৈ স্থানীয় বিধায়ক জলেন দৈমাৰীলৈ আপোনালোকে চৰকাৰত থকাৰ সময়তে এই সকল লোকৰ আপোনালোকে প্ৰতিশ্ৰুতি দিছে আপোনালোকে কেতিয়া প্ৰতিশ্ৰুতি আপোনালোকে পালন কৰিব এই প্ৰশ্ন ৰাইজৰ প্ৰশ্ন এই প্ৰশ্ন আমাৰ প্ৰশ্ন নহয় কেতিয়া আপোনালোকে এই অঞ্চলসমূহত আহি আপোনালোকে তাৰ আশ্ৰয় আপোনালোকে নলৈ সত্যৰ পথত থাকি আপোনালোকে কেতিয়া এইসমূহ পথ আপোনালোকে নিৰ্মাণ কৰিব কেতিয়া আপোনালোকে দলংসমূহ বনাই দিব আৰু এই অঞ্চলটোত যিহেতু যেতিয়া আমি সোমাই আহিছিলোঁ তেতিয়া আমি প্ৰত্যক্ষ কৰিছিলোঁ যে বাট পথসমূহৰ হওক বা আন যিসমূহ আন্তঃগাঁথনি চাৰিওফালে এই অঞ্চলটোত জৰাজীৰ্ণ পৰিৱেশত তেওঁলোকে জীয়াই আছে কিন্তু আজিলৈকে কিন্তু আপোনালোকৰ খবৰ ল'বলৈ সময় নহ'ল কি ক'ব চৰকাৰলৈ কি আহ্বান জনাব এই সময়ত চৰকাৰলৈ আহ্বান জনাওঁ আমাৰ যিটো ইতে পৰিস্থিতি হৈ আছে এই পৰিস্থিতিটো আমাক গিলি বেছি ভাল নহয় গীতে আমাৰ গাঁৱৰ ৰাস্তাখিনি আৰু এই দলংটো হ'ব লাগে হম বুলি সব চৰকাৰ আহে আৰু যায় কোনো চৰকাৰে ইতে গিলি আমাৰ এই দলংখন কিমান বাঢ়ে পানী বহুত বাঢ়ে দলঙৰ পৰাই আৰু 4 ফুট ওপৰত উঠে দলঙৰ মানে ৰাস্তাত 4 ফুট মান হয় 5 ফুট হৈ যায় দলংখনতো বাঁহৰ দলং বছৰে বছৰে ভাঙি যায় পানী আহিলে ভাঙি গেলি আমি আৰু ৰাইজৰ পৰা উঠাই পেলাই বাছা উঠাই পেলাই বনাওঁ কিছুমান সময়ত ৰিপেয়াৰিং কৰা যায় কিছুমান সময়ত উঠোৱা যায় আৰু যেটো তাৰমানে প্ৰমোদ বড়ো হোৱাৰ পিছত আমাক জলেন দৈমাৰী মই নিজে গেছিলোঁ কুমৰিকাটা যাই ফালে জলেন দৈমাৰীক আমি কিছুমান মানুহ লৈ ফালে গেছিলোঁ যাওঁতে তাতে কৈছিলোঁ যে আমাৰ বাকী একো নালাগে আমাৰ ৰাস্তাটো লাগে কালাগুচিৰ পায় আমাৰ গুৱাগুচি স্কুলৰ পায় ইয়াতে মাজতে দলং এটা আছে নদী এই নদীৰ দলংটো হ'ব লাগে ডিমলা নদীৰ আৰু ৰাস্তাখিনি হ'ব লাগে তেখেতে কৈছিল ঠিক আছে আমি যদি এবাৰ জিকি যাওঁ নিশ্চয় তোমালোকৰ হৈ যাব আমি দলংটো কৰি দিম যদিও নৰো কিন্তু আইৰন হ'লেও আমি কৰি দিম এনেকুৱা প্ৰতিশ্ৰুতি দিছিল কিন্তু আজিকালি আমাৰ আইৰনটো দূৰৰ কথা একোই না আমাৰ বাঁহৰ দলংগিলা তাৰমানে ইতে আপোনালোকে চাই যাক ল'ৰা ছোৱালী যাব নোৱাৰা হৈ আছে ইতে স্কুলত যাব কিভাৱে আৰু আমি কেনেকৈ চলিম এনেকুৱা সমস্যা হৈ আছে বানপানীৰ সময়ত আমি কোনো ঘৰৰ পৰা ওলবা নোৱাৰোঁ ঘৰতে বহি থাকোঁ এই সমস্যাখিনি আমি চৰকাৰৰ তাতে আহ্বান জনাওঁ যে আমাৰ প্ৰমোদ বড়ো চিপে যে আমাৰ এই দলংখন সমাধান কৰি দে আৰু ৰাস্তাখিনি আমাৰ হ'ব লাগে এইখিনি মোৰ ক'ব লগা বাকী আৰু যিমানে কওঁ কিন্তু চৰকাৰগিলা যে আমাক তাৰমানে খালি প্ৰতিশ্ৰুতি দিয়ে আৰু যে এনেকুৱা নহয় প্ৰতিশ্ৰুতিগিলা আমি আৰু ইমান আমাৰ ভাল লগা নাই কিন্তু ৰাস্তাটো হ'ব লাগে আমি যেতিয়া প্ৰমোদ বড়োৰ চিপৰে মানুহ আমি বেলেগৰ মানুহ নহয় যে প্ৰমোদ বড়ো কৰিব লাগে আৰু হেমন্ত বিশ্ব শৰ্মাই যদিও তেখেতে চাবা নাহে কিন্তু প্ৰমোদ বড়োৰ জলেন দৈমাৰী এইবিলাক মানুহ চাবা গেলি আহে আহি ফালে আমাৰ দলংখন চাই যাওয়ার পিছতো এনেকুৱা যদি সমস্যা থাকে আৰু ইলেকশনত হ'ব কোনবাই ইলেকশন আহিলে আৰু আহিয়ে গেল কিন্তু আপোনালোকৰ MCLA নিৰ্বাচন পুনৰ আহি আছে কেনে ধৰণে আশা কৰিছে এই অঞ্চল এইবাৰ আশা কৰিছোঁ যে আমাক ইলেকশনৰ আগতে এই দলংখন হ'ব বুলি আমি আশা কৰোঁ আৰু চৰকাৰৰ তাতে আমি আহ্বান জনাওঁ যে আমাৰ দলংখন হ'ব লাগে এইখিনি আমাৰ অনুৰোধ নিশ্চিতভাৱে এই আচলতে বাস্তৱ ছবি এয়াই কিন্তু এতিয়া গৈবাৰী সমষ্টিৰ একাংশ প্ৰান্তৰ বৰ্তমান দিয়া বাস্তৱ ছবি মই যদি সহযোগী আগফালৰ পৰিৱেশখিনি যদি দেখুৱাব পাৰে তেতিয়াহ'লে দেখিব যে সমগ্ৰ যি বাঁহৰ দলঙৰ যি হাকু এই হাকুখনৰ ওপৰতে কিন্তু ৰাইজে বছৰ ধৰি এই হাকুৰ ওপৰতে তেওঁলোকে অহা যোৱা কৰি আছে তেওঁলোকে যাতায়াত অব্যাহত ৰাখিছে আৰু প্ৰতিবাৰে তেওঁলোকে যি উন্নয়নৰ শ্লোগান আওৰাই তেওঁলোকে ভোট ভিক্ষা খুজি তেওঁলোকে শ্লোগান দি পৰিৱৰ্তনৰ কথা কৈ তেওঁলোকে গাড়ীত বহাৰ পিছতে কিন্তু আজি গাঁও অঞ্চলসমূহ আছে এনেধৰণৰ দুৰ্বিষহ জীৱনত বসবাস কৰি কটাই অহা এইসমূহ অঞ্চলৰ লোকৰ কথা কিন্তু তেওঁলোকে পাহৰি যায় আৰু এনেধৰণে বিগত বহু বছৰ ধৰি এই অঞ্চলটোৰ লোকে এনেধৰণে জ্বলা কলা খাই আহিব লগা হৈছে তাৰ পিছতো কিন্তু খবৰ ল'বলৈ আহৰি নাই খুদ গৃহ সমষ্টিৰ আৰু CEM হৈ আছে সেই প্ৰমোদ বড়োৰ কিন্তু আজিলৈকে খবৰ নহ'ল অথচ ইফালে আপোনাৰ আন এই গৈবাৰীৰ পৰা আচলতে যদি আমি উল্লেখ কৰোঁ ইয়াৰ পৰা এগৰাকী MCLA থকাৰ পিছতো এগৰাকী মনোনীত MCLA এগৰাকী আছে হেমন্ত কুমাৰ ৰাভা তেখেতেও কিন্তু এই অঞ্চল পৰিদৰ্শন নকৰাৰ লগতে কোনো ধৰণৰ খবৰ লোৱা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে স্থানীয় বিধায়কৰ ওপৰতো তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰু বছৰ ধৰি এই সকলো লোকে এনেধৰণে অহা যোৱা কৰি আছে তেওঁলোকে মৰণৰ খৰণ দি এক প্ৰকাৰ এই যি দলংখন আছে দলংখনৰ ওপৰতে তেওঁলোকে বাঁহৰ সাঁকো নিৰ্মাণ কৰি প্ৰতিদিনে যাতায়াত অব্যাহত ৰাখিছে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ